বজালিৰ সৰুপেটা ষ্টেচনত ৰেল ৰখোৱাৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। সৰুপেটা ষ্টেচনত আলিপুৰদুৱাৰ ইণ্টাৰচিটি এক্সপ্ৰেছ ৰখোৱাৰ দাবীত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী। বজালিৰ সৰুপেটা ষ্টেচনত সৰুপেটা ৰেল যাত্ৰী সংস্থা, সৰুপেটা জ্যেষ্ঠ নাগৰিক সন্থা, সৰুপেটা বজাৰ কমিটিৰ লগতে বিভিন্ন দল সংগঠনৰ আহ্বানত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৃহত্তৰ সৰুপেটা অঞ্চলৰ লগতে ষ্টেচনৰ উত্তৰ দিশৰ বিভিন্ন ঠাইৰ ৰাইজৰ ৰেল যাতায়াতৰ প্ৰতি লক্ষ্য ৰাখি আলিপুৰদুৱাৰ ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলখন সৰুপেটা ষ্টেচনত ৰখোৱাৰ দাবীত বিভিন্ন সময়ত সৰুপেটা ৰেল যাত্ৰী সংস্থাৰ লগতে বিভিন্ন দল সংগঠনে মাত মাতি আহিছিল। যদিও ৰেল বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত এনেদৰে আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সৰুপেটা ৰেল যাত্ৰী সংস্থাৰ লগতে সৰুপেটাৰ বিভিন্ন দল সংগঠনে। আনহাতে ইয়াৰ পিছতো যদি এই দাবী মানি নলয় ৰেল বিভাগে তেতিয়াহ'লে ৰেলপথ অৱৰোধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। সৰুপেটা ৰেল ষ্টেচনত অৱস্থান ধৰ্মঘটত বহিছোঁ। ৰাইজৰ দীৰ্ঘদিনৰ দাবী যে আমাৰ সৰুপেটা ৰেল ষ্টেচনটোক বিভিন্ন ৰেলেৰে সংযোগ কৰা, ৰেলৰ ষ্টপেজ দিয়া, বিশেষত ইণ্টাৰচিটি যিখন আলিপুৰদুৱাৰৰ পৰা আহে সেইখন ট্ৰেইনৰ ষ্টপেজটো নিদিয়াৰ ফলত এই অঞ্চলৰ মানুহৰ যাতায়াত যথেষ্ট পৰিমাণে অসুবিধা হৈছে। ওচৰতে মানস অভয়াৰণ্যও আছে আৰু তাৰ কাৰণেও টুৰিষ্টবিলাক আহে। ইয়াতে যদি এখন এক্সপ্ৰেছৰ এই এক্সপ্ৰেছখনৰ ষ্টপেজটো নহয়, ৰাইজেও যথেষ্ট অসুবিধা ভোগ কৰি আছে, তেওঁলোকেও অসুবিধা ভোগ কৰে। আৰু যিহেতু নেশ্যনেল হাইৱেটো যথেষ্ট দূৰত দক্ষিণ ফালেৰে গৈছে, এই বিশাল জনসমষ্টি যিটো মানস অভয়াৰণ্যলৈকে বিস্তৃত হৈ আছে, এই অঞ্চলৰ জনসাধাৰণৰ যাতায়াতৰ কাৰণে তাৎক্ষণিকভাৱে ইণ্টাৰচিটিখনৰ ষ্টপেজটো যাতে দিয়া যায় তাৰ কাৰণে দাবী উত্থাপন কৰি বহু দাবী উত্থাপন কৰা হ'ল। আজি আমি অৱস্থান ধৰ্মঘটত বহিব লগা হৈছে। এইটো দুৰ্ভাগ্যজনক। আজি ছিংগুল লাইনতে ইণ্টাৰচিটি ট্ৰেইনখন ছিংগুল লাইনতে দিব পৰা অৱস্থা আছিল ৰেল বিভাগৰ। ছিংগুল লাইন হৈ যোৱাৰ যে ডবল লাইন হোৱাৰ আমাৰ দুটাকৈ বছৰ পাৰ হৈ গ'ল। তেওঁলোকে আজিলৈকে আমাক ইণ্টাৰচিটিখন কোনো কাৰণে ষ্টপেজ দিয়া নাই। অতি দুৰ্ভাগ্যজনক। আমাৰ মাত্ৰ ৰাতিপুৱাৰ ভাগত আমি দুখন মাত্ৰ গাড়ী পাওঁ। যে আমি যদি ঘূৰি অহা ট্ৰেইন পাওঁ, আমি কোনো কাৰণতে আমাৰ 4:30, 5টাৰ পিছত আমাৰ গাড়ী নাই। যে আমি ইণ্টাৰচিটি আজি 16 বছৰে আমি আন্দোলন কৰি আহিছোঁ যে আমাক ষ্টপেজটো দিয়ক। যে আজি যদি আমি NGP পাৰ হৈ যাওঁ, প্ৰতি 1 কিলোমিটাৰৰ মূৰে মূৰে কিন্তু মেইন গাড়ী কেইখনো ষ্টপেজ হয়। কিন্তু অসমৰ কাৰণে এই যে মাহিয়াৰ দৃষ্টি কিয় ৰেল বিভাগৰ? যে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ, আজি স্মাৰক পত্ৰ তেখেতকো দিম, আমি ৰেলৱে জেনেৰেল মেনেজাৰলৈকে দিম, ৰেলৱে মিনিষ্টাৰলৈকে দিম, দিল্লী সকলোকে দিম। আমি নিৰ্দিষ্ট তেওঁলোকক এটা সময় দিম যে সময়সীমাৰ ভিতৰত যদি আমাৰ ইণ্টাৰচিটি গাড়ীখন আমাক ষ্টপেজ নিদিয়ে, ইয়াৰ পিছত কিন্তু শান্তিপূৰ্ণ আন্দোলন এতিয়াই আৰম্ভণি। শান্তিপূৰ্ণ আন্দোলন ইয়াৰ পিছত আৰু নাই। ইয়াৰ পিছত আমাৰ জংগী আন্দোলন হ'ব, অৱৰোধ হ'ব, কাৰ্যসূচী হ'ব।